Hi everybody, welcome to One on Classes. আজি আমি কেইটামান JKGS ৰ কোৱেশ্চন প্ৰেক্টিস কৰিম। ইয়াৰ আগৰ কেইটা ভিডিঅ'ত মই ভালেখিনি কোৱেশ্চন কভাৰ কৰিছো। যদি আপুনি প্লেলিষ্টত গৈ চাই দেন more than 200 MCQ কভাৰ কৰা আছে। ঠিক আছে, আপোনালোকে প্লেলিষ্টত গৈ গোটেইখিনি ভিডিঅ চেক আউট কৰি ল'ব পাৰিব। তাৰোপৰি আপুনি যদি আসাম টেট আসাম পুলিচৰ প্ৰিপাৰেচন কৰি আছে দেন মই নাই। ঠিক আছে, লিমিটেড টাইমত আমি ম্যাথছ কিন যদি চাবলৈ হয় দেন এটাই উপায় আছে, কিন্তু আমাৰ এইটো চেনেলৰ ম্যাথছৰ যেটো প্লেলিষ্ট আছে না তাত 20 ম্যাথছৰ ভিডিও আছে, মানে 20টা ম্যাথছৰ ভিডিও আছে আৰু আমি বনাই আছো। এই গোটেইকিটা ভিডিও আপুনি ভালদৰে যদি চাই দেন আপোনাৰ ম্যাক্সিমাম টপিকস তাতে কমপ্লিট হৈ যাব। ঠিক আছে, প্ৰেক্টিস কৰক। এতিয়া সময়ও খুব কম। এতিয়া আমি ভিডিওটো স্টাৰ্ট কৰো। ঠিক আছে, ফাৰ্স্ট কোৱেশ্চন কি দিছে? ডক্টৰ ভূপেন হাজৰিকাক নে সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল? অপচন কিটা ভালদৰে চাওক। কি আছে? লক্ষ্মীনাথ বেজবৰুৱা, আনন্দ চন্দ্ৰ বৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, গোপীনাথ বৰদলৈ। ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? অপচন বি, আনন্দ চন্দ্ৰ বৰুৱা। আমি আনন্দ চন্দ্ৰ বৰুৱা দেৱক আন এটা নামেৰেও জানো। কি আছিল? বকুল বনৰ কবি। বকুল বনৰ কবি। তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ, লক্ষ্মীনাথ বেজবৰুৱা সাহিত্যৰথী। তো এই দুটা যেটো ট্যাগ আছিল না কোনে দিছিল? অসম সাহিত্য সভাই। বাকি বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু যেটো উপাধি কোনে দিছিল? সৰ্বপল্লী ৰাধাকৃষ্ণন। তাৰ পাছত গোপীনাথ বৰদলৈৰ বিষয়ে যদি আমি চাওঁ, তেওঁ আছিল স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী। ঠিক আছে, অসমত ভাঙনি কোঁৱৰ নামেৰে কোনজন ব্যক্তিক জনা যায়? Who is known as ভাঙনি কোঁৱৰ in Assam? ৰঘুনাথ চৌধুৰী, হীৰেন ভট্টাচাৰ্য, আনন্দ চন্দ্ৰ আগৰৱালা, আনন্দৰাম বৰুৱা। ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব? অপচন সি, আনন্দ চন্দ্ৰ আগৰৱালা। বাকি আমি যদি ৰঘুনাথ চৌধুৰীৰ বিষয়ে চাওঁ, তেওঁ কি কবি হিচাপে আমি জানো? বিহগী কবি। হা নাই, বিহগী কবি। বাকিখিনি এক্সপ্লেইন নকৰো, গোটেইখিনি ইম্পৰ্টেন্ট হয়। হীৰেন ভট্টাচাৰ্য, আনন্দৰাম বৰুৱা তেওঁলোকৰ লিখনিৰ বিষয়ে আপোনালোকে অলপ চাই থাকিব, পৰীক্ষাত প্ৰশ্ন আহিব পাৰে তাৰ ওপৰত। নেক্সট, কোনজন সাহিত্যিকক অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি জনা যায়? ৰঘুনাথ চৌধুৰী, ৰজনীকান্ত বৰদলৈ, জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব? অপচন বি, ৰজনীকান্ত বৰদলৈ। প্ৰেক্টিস কৰক, মই বিশেষ এক্সপ্লেইন নকৰো। ঠিক আছে, কাৰণ আমি ভালেখিনি এমসিকিউ কভাৰ কৰিছো না, সো গোটেইখিনি আমি অন টাইম কমপ্লিট কৰিব লাগিব। যদি মই এটাত বেছি এক্সপ্লেইন কৰো দেন কি বহুত সময় লাগি যাব, আৰু য'ত এক্সপ্লেইন কৰিব লাগে তাত মই অবভিয়াসলি কৰি দিম। হাইদাং কোন জনগোষ্ঠীৰ পৰম্পৰাগত লোকগীত? হাইদাং ইজ হ'ব লাগিছিল। ওকে, হাইদাং ইজ দ্য ট্ৰেডিশনেল ফক songs of which tribe? যদি আমি বড়োসকলৰ চাওঁ, তেওঁলোকৰ কি আছিলে? বৈশাগু, বাগুৰুম্বা নৃত্য, সেইটো তেওঁলোকৰ কি লোকনৃত্য হয়। ঠিক আছে, তাৰপিছত যদি আমি চাওঁ খেৰাই পূজা আছে, গৰ্জা আছে, খেৰাই পূজা, তাৰপিছত আছিলে গৰ্জা। সেই একেদৰে তিৱাসকলৰ কি আছিলে? য়াংলিং, টংখং, তাৰপিছত বনচুৱা, য়াংলিং, টংখং, তাৰপিছত বনচুৱা। কাৰ্বিসকলৰ কি আছিল? দোহাল, দচৈন, দুমাৰিয়ালুন, এনাৰণ। দোহাল, দচৈ, দুমাৰিয়ালুন। ওকে, সো হাইদাংটো কি? সোণোৱাল কছাৰী তেওঁলোকৰ কি ফক সং হয়। ঠিক আছে, অসম চাহ মহোৎসৱ অসমৰ কোনখন জিলাত উদযাপন কৰা হয়? আসাম টি ফেষ্টিভেল। ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, তিনচুকীয়া। ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? অপচন বি, যোৰহাট। TTRI টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট, এইটো ক'ত আছে? যোৰহাটত আছে। TTRI টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট। বাকি আপোনালোকে কমেন্ট কৰক। টি কেপিটেল অফ ইণ্ডিয়া
আৰু টি চিটি অফ ইণ্ডিয়া ক্লিয়াৰ নেক্সট প্ৰশ্ন অশ্বক্লান্ত মন্দিৰ অসমৰ কোন ঠাইত অৱস্থিত অপশ্যন কি আছে হাজো ধুবুৰী উত্তৰ গুৱাহাটী নগাঁও এটা ফেমাস টেম্পল আছে নগাঁও মহামৃত্যুঞ্জয় টেম্পল মৃত্যুঞ্জয় টেম্পল তাৰপিছত ধুবুৰীত আছে মহামায়া টেম্পল বাকি যদি আমি অশ্বক্লান্ত মন্দিৰ চাওঁ উত্তৰ গুৱাহাটীত আছে কোনে বনাইছিল শিৱসিংহই ওকে নেক্সট তলৰ কোনটো প্ৰতিষ্ঠানে ডিগবৈ তেল শোধনাগাৰ পৰিচালনা কৰে which of the following companies নহয় company operates the Digboi oil refinery ভাৰতীয় তেল নিগম লিমিটেড ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড ভাৰত পেট্ৰলিয়াম হিন্দুস্তান পেট্ৰলিয়াম অসম তেল নিগম লিমিটেড কোনটো হ'ব অপশ্যন এ IOCL ডিগবৈটো অসমৰে নহয় পুৰা এছিয়াৰ সকলোতকৈ পুৰণি তেল শোধনাগাৰ ওকে কিমান চনত এষ্টাব্লিছ কৰা হৈছিল কমেন্ট সেকশনত জনাব হা জিডিপিৰ ক্ষেত্ৰত অসমে ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত কিমান সংখ্যক স্থান লাভ কৰিছে 12th 14th 15th 17th ৰেংকটো বৰ এটা ভাল নহয় হা এটা মন ৰাখি ল'ব ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব 17 যদি আমি জিডিপি চাওঁ জিডিপি মানে কি গ্ৰছ ডমেষ্টিক প্ৰডাক্ট গ্ৰছ ডমেষ্টিক প্ৰডাক্ট তো জিডিপি মানে কি এটা পাৰ্টিকুলাৰ এৰিয়া ঠিক আছে ওভাৰ এ পিৰিয়ড অফ টাইম গুডছ এণ্ড সাৰ্ভিসেস কিমান প্ৰডাকশন হৈছে আৰু তাৰ ভ্যালু কিমান সেইটো হৈছে কি জিডিপি গ্ৰছ ডমেষ্টিক প্ৰডাক্ট সো গ্ৰছ ডমেষ্টিক প্ৰডাক্ট হ'বলে এটা পাৰ্টিকুলাৰ এৰিয়া উলিয়াম আৰু এটা পাৰ্টিকুলাৰ টাইম পিৰিয়ডৰ আমি কি ভ্যালু উলিয়াম কিমান প্ৰডাকশন হৈছে এটো গুডছ হ'ব পাৰে সাৰ্ভিসও হ'ব পাৰে মানে বস্তু হ'ব পাৰে সাৰ্ভিসেস মানে কি সাপোজ কি সাপোজ আইটি কোম্পানী আছে তেওঁলোকে কি সাৰ্ভিসেস দিয়ে তো এইখিনি হ'ব পাৰে ঠিক আছে বাকি জিডিপি দুই প্ৰকাৰ আছে এটা আছে নমিনেল জিডিপি আৰু এটা আছে ৰিয়েল জিডিপি ঠিক আছে মন ৰাখি ল'ব নেক্সট প্ৰশ্ন কি অমৰনাথ মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত অপশ্যন কি আছে উত্তৰাখণ্ড উৰিষ্যা জম্মু কাশ্মীৰ হিমাচল প্ৰদেশ আমি যদি উৰিষ্যাত চাওঁ এটা ফেমাস টেম্পল আছে হয়তো আপোনালোকে জানে নামটো কি জগন্নাথ টেম্পল আৰু এটা আছে লিংগৰাজ টেম্পল টেম্পল আমি যদি হিমাচল প্ৰদেশত চাওঁ এটা আছে সংকটমোচন টেম্পল সংকটমোচন টেম্পল ওকে ইয়াত যদি চাওঁ অমৰনাথ টেম্পল জম্মু কাশ্মীৰত আছে ঠিক আছে আৰু এটা আছে ৰঘুনাথ জি টেম্পল এইটো ইম্পৰ্টেণ্ট হয় ৰঘুনাথ জি টেম্পল এটা ইম্পৰ্টেণ্ট হয় ভগৱান ভেংকটেশ্বৰ স্বামী মন্দিৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত লৰ্ড ভেংকটেশ্বৰ ওকে অপশ্যন কি আছে অন্ধ্ৰ প্ৰদেশ তামিলনাডু কৰ্ণাটক কেৰালা সো টেম্পলৰ ওপৰত কোৱেশ্চন আহিব পাৰে এক্সামত কাৰণ আমি যদি যোৱা এডিআৰি এক্সামত চাওঁ তাতো আহিছে সো আমি আহিব বুলি এক্সপেক্ট কৰি বস্তুখিনি চাব লাগিব হা নাই সো আমি যদি চাওঁ পাৰ্টিকুলাৰলি তামিলনাডু এটা ইম্পৰ্টেণ্ট আছে ৰংগনাথ স্বামী তাৰপিছত কৈলাশনাথ টেম্পল মই লিখি দিছো ৰংগনাথ স্বামী টেম্পল আৰু কৈলাশনাথ টেম্পল ঠিক আছে বাকি যদি কৰ্ণাটকত চাওঁ আছে হৈছালা টেম্পল হৈছালা টেম্পল বাকি কেৰালাত আছে পদ্মনাভ স্বামী টেম্পল সো লৰ্ড ভেংকটেশ্বৰ টেম্পল আছে ক'ত
Andhra Pradesh. Next প্ৰশ্ন ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি কি আছে অপচনত জিম কৰবেট নন্দা দেৱী কানহা হেমিছ হেমিছটো ভাৰতৰ সকলোতকৈ ডাঙৰ নেশ্যনেল পাৰ্ক লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক আছে ক'ত লাডাখ নেক্সট আমি যদি চাওঁ নন্দা দেৱী ক'ত আছে ইউকে উত্তৰাখণ্ড আৰু জিম কৰবেটো উত্তৰাখণ্ডতে আছে বাকি কানহা আছে ক'ত এমপি মধ্যপ্ৰদেশ ঠিক আছে আৰু এটা ইম্পৰ্টেণ্ট আছে পান্না আছে বান্ধৱগড় এইখিনিও ইম্পৰ্টেণ্ট মই লিখি দিছো পান্না তাৰপিছত বান্ধৱগড় ইম্পৰ্টেণ্ট হয় জিম কৰবেটটো ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান সৰ্ববৃহৎ বুলি কৈছে না অপচন কি হ'ব ডি লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক বন্দিপুৰ নেশ্যনেল পাৰ্ক ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত কেৰালা তামিলনাডু কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ আমি যদি চাওঁ তামিলনাডুৰ গুইণ্ডি বুলি এটা আছে এইটো ইম্পৰ্টেণ্ট হয় গুইণ্ডি আছে তাৰপিছত আছে এটা মুডুমাল্লাই বন্দিপুৰটো ক'ত আছে গম পাই নে কৰ্ণাটকা ইয়াত আৰু আছে নাগাৰহোল বুলি এটা আছে ইম্পৰ্টেণ্ট তাৰপিছত আৰু এটা আছিলে আনচি এইকেইটা ইম্পৰ্টেণ্ট হয় ভাৰতৰ কোনখন নদীৰ পাৰত নতুন দিল্লী অৱস্থিত গংগা যমুনা গোদাবৰী নৰ্মদা গোদাবৰী ৰিভাৰ নাসিক নামৰ কি চিটিখন গোদাবৰী ৰিভাৰৰ ওচৰত আছে বাকি নৰ্মদা যদি চাওঁ জবলপুৰ এইখিনি এটা কথা কওঁ মই মেপিং কৰা নাই মেপিং কৰিলে কি হয় সময়টো অলপ বেছি লাগে সেইকাৰণে মেপিং কৰা নাই সো আপোনালোকে এনেকৈ এডজাষ্ট কৰি ল'ব মই লোকেশ্যনটো কৈ দিম কোনটো ক'ত আছে বাকি যদি আমি চাওঁ যমুনা দিল্লীখনে হয় ঠিক আছে দিল্লীখন যমুনা ৰিভাৰ পাৰত আছে অপশ্যন বি নেক্সট পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাডালৰ নাম কি ৰেড ক্লিফ লাইন ডুৰান লাইন মেকমোহন তাৰপিছত হিণ্ডেনবাৰ্গ আমি যদি ৰেড ক্লিফ চাওঁ এইটো কাৰ কাৰ মাজত আছে পাকিস্তান আৰু ইণ্ডিয়া বাংলাদেশ আৰু ইণ্ডিয়া সেম নামটো বাকি মেকমোহন চাওঁ ইণ্ডিয়া আৰু চাইনা আৰু হিণ্ডেনবাৰ্গ এইটো ইউৰোপত আছে জাৰ্মানী আৰু পোলেণ্ড ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন বি পাকিস্তান আৰু আফগানিস্তান নহয় জানো ডুৰান লাইন আছে নেক্সট প্ৰশ্ন ভাৰতৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি কাঞ্চনজংঘা কেটু গডউইন অষ্টিন নন্দা দেৱী কামেট চি আৰু ডি নন্দা দেৱী আৰু কামেট ক'ত আছে ইউকেত আছে মানে শ্বৰ্ট ফৰ্ম উত্তৰাখণ্ড ইউকে মানে আকৌ ইউনাইটেড কিংডম নহয় আকৌ দেই বাকি কাঞ্চনজংঘা আছে ছিকিমত আৰু কেটু গডউইন অষ্টিন আছে পিঅ'কে পাকিস্তান অকুপাইড কাশ্মীৰ ভাৰতৰ সৰ্বোচ্চ শৃংগটো বুলি কৈছে নহয় অপশ্যন এ হ'ব কাঞ্চনজংঘা নেক্সট প্ৰশ্ন কি খানৱাৰ যুদ্ধ কাৰ কাৰ মাজত আছিল বেটেল অফ খানৱা কাৰ কাৰ মাজত আছিল বাবৰ আৰু ৰাণা সাংগা বাবৰ আৰু ইব্ৰাহিম লোধি বাবু নহয় বাবৰ এইটো বাবৰ ওলাইছিলে বাবৰ এণ্ড মেদিনী ৰায় বাবৰ এণ্ড সুলতান নছৰত শ্বাহ বাবৰ আৰু ইব্ৰাহিম লোধি বেটেলটোৰ নাম কি আছিল ফাৰ্ষ্ট বেটেল অফ পানিপত এতিয়া আছিল 1526 তাৰপিছত যদি আমি চাওঁ বাবৰ আৰু মেদিনী ৰায় এইটো বেটেল অফ চেন্দেৰী
কিমান চনত আছিল 1528 তাৰপিছত বাবৰ আৰু সুলতান নসৰত শাহ এটো বেটেল অফ ঘাগৰা কিমান আছিল 1529 তো খানবা যুদ্ধ কাৰ কাৰ মাজত আছিল বাবৰ আৰু ৰাণা সাংঘা অপচন এ এটি আছিল 1527 27 নেক্সট প্ৰশ্ন কোনজন মোগল সম্ৰাটে বুলন্দ দৰৱাজা নিৰ্মাণ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি আকবৰ যদি আমি জাহাংগীৰৰ চাওঁ শালিমাৰ গাৰ্ডেন ঠিক আছে এটা তেওঁ বনাইছিল শালিমাৰ গাৰ্ডেন গোটেইখিনি মই এক্সপ্লেইন নকৰো হা ক'ত আছে কাশ্মীৰত আছে নেক্সট বৰফুকন আৰু বৰবৰুৱা পথ দুটা কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল চুকাফা প্ৰতাপ সিংহ সুহংমং ৰুদ্ৰ সিংহ মই এটা কওঁ এই যিখিনি আহোম নাম আছে না সুহংমং চুকাফা চুলিকা আৰু তেওঁলোকৰ যিটো হিন্দু নেম আছিল এই গোটেইখিনি ৰিলেট কৰি এটা ভিডিও বনাই থোৱা আছে যাতে আপোনালোকে কি সহজতে গোটেইখিনি নাম মনত ৰাখিব পাৰে মুখস্থ নকৰাকে এই ভিডিওটো আপোনালোকে চাই ল'ব হা ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন বি প্ৰতাপ সিংহ তেওঁৰ আহোম নামটো আপোনালোকে কমেন্ট কৰক আহোম নেম নেক্সট প্ৰশ্ন কোনজন ব্যক্তিয়ে চুংখুঙীয়া বুৰঞ্জী লিখিছিল কাশীনাথ তামুলী ফুকন ৰত্ন কণ্ডলী আৰু অৰ্জুন দাস ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন বি শ্ৰীনাথ দুৱৰা বৰবৰুৱা ঠিক আছে কোচ বংশৰ মুদ্ৰাৰ আকৃতি কেনে ধৰণৰ আছিল ইট ওয়াজ দ্য শেপ অফ দ্য পইণ্টছ অফ দ্য কোচ ডাইনেষ্টি কোচ বংশৰ মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল বৰ্গাকাৰ গোলাকাৰ অষ্টাভুজাকৃতি পঞ্চভুজাকৃতি কোনটো হ'ব ৰাউণ্ড শেপ মানে কি গোলাকাৰ এনেকুৱা আছিল অসম ৰাজ্যিক নিৰ্বাচন আয়োগ কিমান চনত গঠন কৰা হৈছিল 1976 1986 1994 1998 আসাম স্টেট ইলেকশন কমিশন ঠিক আছে ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন সি 1994 ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত পঞ্চায়তী ৰাজৰ বিষয়ে উল্লেখ কৰা আছে অনুচ্ছেদ 73 আৰ্টিকেল 73 আৰ্টিকেল 124 আৰ্টিকেল 243 আৰ্টিকেল 324 ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন সি আৰ্টিকেল 243 বি ইয়াতো ভাগ কৰা হৈছে তাৰপিছত আৰ্টিকেল 243 কিউ এটো কিহৰ বিষয়ে আছিল মিউনিসিপালিটিজ ঠিক আছে নগৰবোৰৰ বিষয়ে ওকে নেক্সট প্ৰশ্ন কি আছে হু কণ্ডাক্টছ দ্য ষ্টেট এছেম্বলি ইলেকশ্যন মানে ষ্টেটৰ যিটো এছেম্বলি ইলেকশ্যন হয় না সেইটো কোনে কণ্ডাক্ট কৰে গভৰ্ণৰ অফ দ্য ষ্টেট এইটো হ'বই নোৱাৰে এইটো আপুনি কি এলিমিনেট কৰি দিব বাকী যদি চিফ জাষ্টিছ অফ হাই কোৰ্ট এইটো হ'ব নোৱাৰে অপশ্যন দুটা আছে ঠিক আছে এ আৰু বি এই দুটাৰ ভিতৰত এটা হ'ব কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া অপশ্যন বি সো হয়তো এটা কুৱেশ্যন উদয় হ'ব পাৰে আপোনালোকৰ মনত যে ষ্টেট ইলেকশ্যন কমিশ্যন অবভিয়াছলি কি ষ্টেটৰ যিটো ইলেকশ্যন হয় ন সেইটো কৰিব লাগে বাট তেওঁলোকে নকৰে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই চেণ্টাৰ আৰু ষ্টেটৰ দুয়োটা ইলেকশ্যন তেওঁলোকে কণ্ডাক্ট কৰে ঠিক আছে বাকী ষ্টেট ইলেকশ্যন কমিশ্যনৰ যদি আমি ডিউটি চাওঁ তেওঁলোকে যিটো পঞ্চায়ত লেভেল মিউনিচিপালিটিজ তো সেইটো লেভেলৰ ইলেকশ্যন তেওঁলোকে কণ্ডাক্ট কৰে আপোনালোকে হয়তো আগত শুনিছে 3 টায়াৰ গভৰ্ণমেণ্ট 3 টায়াৰ গভৰ্ণমেণ্ট একদম প্ৰথমত কি আছিল ইউনিয়ন তাৰপিছত ষ্টেট দেন পঞ্চায়ত লেভেল আহে আৰু মিউনিচিপালিটিজ এই দুটা কোনে কণ্ডাক্ট কৰে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বাকি এই দুটা কোনে কণ্ডাক্ট কৰে ষ্টেট ইলেকশ্যন কমিশ্যন নেক্সট কুৱেশ্যন ৰিপাব্লিক গ্ৰন্থখনৰ লেখক কোন হু ইজ দ্য অথৰ অফ দ্য বুক ৰিপাব্লিক তো গ্ৰন্থৰ লেখকৰ বিষয়ে কুৱেশ্যন আহিব পাৰে তো ৰিপাব্লিক গ্ৰন্থখন ইম্পৰ্টেণ্ট এখন বুক হয় ঠিক আছে কোনে লিখিছিল প্লেটো ডান্টে আইজাক নিউটন এৰিষ্টটল ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন এ প্লেটো নেক্সট কুৱেশ্যন The Dulip Trophy is associated with which sport?
ফুটবল ক্ৰিকেট লন টেনিছ গল্ফ ফুটবলত চাওঁ আমি দুটা ইম্পৰ্টেণ্ট আছে সন্তোষ ট্ৰফি তাৰপিছত আৰু এটা কাপ আছে ডুৰান কাপ গল্ফত যদি চাওঁ এটা কাপ আছে ৱাকাৰ কাপ দুলীপ ট্ৰফিটো ক্ৰিকেট হ'ব হা অপশ্যন বি কেইটামান আছে কাপ চিকে নাইডু ট্ৰফি বাকী আপোনালোকে জানে ৰঞ্জি ট্ৰফি গোটেইখিনি ইম্পৰ্টেণ্ট হয় চন্দ্ৰযান 2ক মহাকাশলৈ লৈ যোৱা ৰকেটখনৰ নাম কি ESLV GSLV MK3 ASLV ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপশ্যন সি GSLV MK3 GSLV ৰ ফুল ফৰ্ম কি এক্সামত আহিব পাৰে হা কি আছিল জিও সিনক্ৰোনাছ স্যাটেলাইট লঞ্চ ভেহিকল জিও সিনক্ৰোনাছ স্যাটেলাইট লঞ্চ এটা ইউ হা LAUNCH লঞ্চ ভেহিকল Okay, বাকি চন্দ্ৰযান 3 খনৰ বিষয়ে যদি চাওঁ যেটো ৰভাৰ আছিল ন এই যেটো যে ৰবট লেখিয়া এটা মানে গাড়ীখন লেখিয়া যে ওলাই গৈছিল আপোনালোকে ভিডিঅত চাইছিল ইউটিউবত যেটো গাড়ীখন লেখিয়া ওলাই গৈছিল হেতু কি প্ৰজ্ঞান ৰভাৰ আৰু যেটো ল্যান্ড কৰিছিল হেতু কি বিক্ৰম ল্যান্ডাৰ আৰু এটা ইম্পৰ্টেন্ট ফ্যাক্টস কি 23 আগষ্ট স্পেস ডে হিসাবে পালন করা হয় ভারতত ঠিক আছে ইম্পর্টেন্ট গুটেখিনি নেক্সট লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল এইটো কমেন্ট সেকশনত জনাওক আপোনালোকৰ কাৰণে সো আমি ইয়াত ভালেখিনি কোৱেশ্চন কভাৰ কৰিলো আগৰ ভিডিও কেইটাত আমি প্ৰায় 200 প্লাস কোৱেশ্চন কভাৰ কৰিছো গুটেখিনি ভালদৰে চাবা ভিডিও কোৱেশ্চন তাৰ পৰা কমন পৰিব আৰু মেথছৰ কাৰণে প্লেলিষ্টৰ কথা মই প্ৰথমতে কৈছিলো গুটেখিনি ভিডিও ভালদৰে যদি চাই যায় আপোনালোকক কি এক্সামত বেনিফিচিয়েল হ'ব না কাৰণ মই যিখিনি মেথছৰ কোৱেশ্চন কৰিছো তাত মই কনসেপ্ট প্লাস যেটো ম্যাথ সলিউশন উলিয়া যেটো এপ্ৰোচ তাৰ বিষয়ে উল্লেখ কৰিছো সো ভালদৰে আপোনালোকে ভিডিওখিনি চাব তাৰ পিছত নোট ডাউন কৰিব পাৰে আৰু বেলেগ কোৱেশ্চন আপোনালোকে এডিশনাল কোৱেশ্চন আপোনালোকে কি প্ৰেক্টিস কৰক ঠিক আছে ভিডিওটো যদি এতিয়ালৈকে চাই আছে দেন চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ